গৃহমন্ত্ৰী অমিত শাহে পদত্যাগ কৰক এবাৰ গৃহমন্ত্ৰী অমিত শাহৰ বিৰুদ্ধে সৰব হৈ পৰিল সাংসদ গৌৰৱ গগৈ জনাই আছো অমিত শাহৰ বিৰুদ্ধে সৰব হৈ পৰিল সাংসদ গৌৰৱ গগৈ অমিত শাহে পদত্যাগ কৰক গৃহমন্ত্ৰীগৰাকীয়ে আম্বেদকাৰ কৰা অসন্মানৰ বাবে পদত্যাগ কৰিব লাগে বিআৰ আম্বেদকাৰক অপমানসূচক মন্তব্যৰ প্ৰতিবাদত ৰাজীৱ ভৱনত আজি সংবাদমেল সম্বোধন কৰি এনেদৰে ক্ষোভ প্ৰকাশ কৰে গৌৰৱ গগৈ অমিত শাহৰ পদত্যাগৰ দাবীৰে কাইলৈ প্ৰতিখন জিলাত উলিওৱা হ'ব বাবা চাহেব আম্বেদকাৰ সন্মান যাত্ৰা সন্মুখত ডক্টৰ আম্বেদকাৰৰ প্ৰতিশ্ৰুতি লৈ এই যাত্ৰা উলিওৱা হ'ব সংবিধানৰ যিহেতু ৭৫তম বৰ্ষপূৰ্তিত অমিত শাহে আম্বেদকাৰক অপমানসূচক মন্তব্য কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে আৰু তেওঁ বহুত অহংকাৰী তেওঁ নিজৰ ভুল স্বীকাৰ নকৰে বুলি এনেদৰে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হ'ল সংবাদমেলযোগে গৌৰৱ গগৈ গৃহমন্ত্ৰীগৰাকীয়ে আম্বেদকাৰক কৰা অসন্মানৰ বাবে পদত্যাগ কৰিব লাগে বিআৰ আম্বেদকাৰক অপমানসূচক মন্তব্যৰ প্ৰতিবাদত ৰাজীৱ ভৱনত এনেদৰে সংবাদমেল সম্বোধন কৰি কেইবাটাও মন্তব্য কৰিলে গৌৰৱ গগৈৰ সেই মন্তব্য আছে আগবঢ়াইছে কিন্তু য'ত আমি ৰাজহুৱা বিষয়বোৰ উত্থাপন কৰি আছিলো সেই সময়ত বিজেপি দলৰ নেতাসকল মাত্ৰ পণ্ডিত নেহৰু বদনাম কৰিবলৈ চেষ্টা কৰিছে উত্তৰ নাই আদানীৰ ওপৰত উত্তৰ নাই মণিপুৰৰ ওপৰত উত্তৰ নাই বানপানী গৰাখহনীয়াৰ ওপৰত উত্তৰ নাই চাইনাৰ ওপৰত উত্তৰ নাই মাত্ৰ পণ্ডিত নেহৰুক তেওঁলোকে বদনাম কৰে আৰু শেষত মই ভাবো গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া পাহৰি গ'ল যে তেওঁ সদনৰ ভিতৰত বক্তৃতা দি আছে যিদৰে তেওঁ বাবা চাহেব আম্বেদকাৰ নাম ললে তেওঁ যে নিজৰ ড্ৰয়িং ৰুমত বহি আছে আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত কথা পাতি আছে তেনেকুৱা যেন লাগিলে আজি সদনৰ ভিতৰত তেওঁ যিদৰে অপমানজনকভাৱে বাবা চাহেব আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰিলে সেইটোতো সদনৰ ৰেকৰ্ডত সোমাই গ'ল এতিয়াতো সেইখিনি ভিডিঅ'টো ভাইৰেল হৈ গ'ল আমাৰ সংবিধানৰ মূল অভিভাৱক হৈছে ডক্টৰ আম্বেদকাৰ আমাৰ চৰ্চা হৈ আছে সদনৰ ভিতৰত চৰ্চা বিষয় হৈছে সংবিধানৰ 75th এনিভাৰ্চাৰী আৰু সেই সময়তে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজৰ ভিতৰত যে আম্বেদকাৰ প্ৰয়াত বাবা চাহেব আম্বেদকাৰৰ প্ৰতি যে কোনো শ্ৰদ্ধা নাই সেইখিনি কথা মুকলি হৈ গ'ল আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা আমি সেই সময়তে ক'লো যে এইটো ভুল হৈছে তেওঁ নিজৰ ভুল স্বীকাৰ নকৰিলে পিছদিনা আমি গৰিহণা দিলো ক্ষমা বিচাৰিবলৈ তেওঁক আহ্বান জনালো তেওঁ ইমান অহংকাৰী যে ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিবলৈ তেওঁ আগবাঢ়ি নগ'ল ক্ষমা বিচাৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ নিজে যে ভুল কৰিছে বাবা চাহেব আম্বেদকাৰৰ প্ৰতি এনেদৰে শব্দ ব্যৱহাৰ কৰিব নালাগিছিল এনেদৰে উচ্চাৰণ কৰিব নালাগিছিল তেওঁ স্বীকাৰ কৰিব পাৰিলেহেঁতেন কিন্তু অহংকাৰ আৰু ক'ৰবাত বাবা চাহেব আম্বেদকাৰৰ প্ৰতি তেওঁলোকৰ ঘৃণা আৰু সংবিধানৰ প্ৰতি যে তেওঁলোকৰ শ্ৰদ্ধা নাই সেইখিনি কথা এতিয়া মুকলি হৈ গ'ল বাস্তৱ হৈ গ'ল আৰু তাৰপিছত আমাৰ স্পষ্ট দাবী যদি ভাৰতৰ গৃহমন্ত্ৰী ইমানেই অহংকাৰী নিজকে আম্বেদকাৰ বাবা চাহেব আম্বেদকাৰতকৈ বেছি শক্তিশালী বেছি ডাঙৰ মানুহ বিচাৰে ভাবে নিজকে তেতিয়া নিজৰ পদৰ পৰা ইস্তিফা দিয়ক পদত্যাগ কৰক ক্ষমা বিচাৰক আৰু পদত্যাগ কৰক নকৰিলে আৰু তাৰ পিছত আমি কি দেখা পালো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া য'ত তেওঁলোকে গৃহমন্ত্ৰী ক'ব লাগে যে গৃহমন্ত্ৰী আপোনালোকৰ পৰা ভুল হৈছে ৰাইজৰ পৰা ক্ষমা বিচাৰক এনেধৰণৰ নিৰ্দেশ তেওঁ গৃহমন্ত্ৰীক নিদিলে প্ৰধানমন্ত্ৰী আকৌ গৃহমন্ত্ৰীক সমৰ্থনে জনালে দীঘলীয়া এটা টুইট তেওঁলোকে লিখিলে আৰু অমিত শ্বাহ ডাঙৰীয়াক তেওঁ সমৰ্থন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত